Education. ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ চতুৰ্থ অধ্যায় ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ পাঠ্যৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। প্ৰথমে আছে অতি চমু উত্তৰৰ প্ৰশ্নসমূহ। ১ নম্বৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? উত্তৰ 1826 চনৰ ২৬ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল। ২ নম্বৰ প্ৰশ্নটো হৈছে কোম্পানীৰ আমূল বুলিলে কোনটো সময়ক বুজোৱা হয়? ইয়াৰ উত্তৰ হ'ব 1826 চনৰ পৰা 1858 চনলৈ বিস্তৃত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালক কোম্পানীৰ দিন বা কোম্পানী আমূল বুলি কোৱা হয়। ৩ নম্বৰ প্ৰশ্নটোত দিছে অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? উত্তৰ অসমত বাংলা ভাষাৰ প্ৰচলন 1837 চনত হৈছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? উত্তৰ বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন 1873 চনত হৈছিল। ৫ নম্বৰটোত দিছে অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰ কুমাৰ আগৰৱালা। ৬ নম্বৰ প্ৰশ্নটোত দিছে অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখন কি আছিল? উত্তৰ মুখ্য পত্ৰখনৰ নাম আছিল মিলন। ৭ নম্বৰ প্ৰশ্নটো হৈছে ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল? উত্তৰ ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য আছিল মাটিৰ খাজনা হ্ৰাস কৰা, গ্ৰেজিং কৰ বন্ধ কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। ৮ নম্বৰ প্ৰশ্নটোত দিছে সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল? উত্তৰ সদৌ অসম ৰায়ত সভাৰ গঠন 1933 চনৰ ৮ এপ্ৰিলত হৈছিল। ৯ নম্বৰ প্ৰশ্নটো হৈছে আহোম সভাৰ সম্পাদক কোন আছিল? উত্তৰ আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা। ১০ নম্বৰ প্ৰশ্নটো হৈছে যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল? উত্তৰ 1884 চনত যোৰহাটত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা গঠন হৈছিল। ইয়াৰ পাছতে আছে ১১ নম্বৰ প্ৰশ্নটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল? উত্তৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি। ১৩ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল? উত্তৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছে গোপীনাথ বৰদলৈ আৰু 1946 চনত তেখেতে নিৰ্বাচিত হৈছিল। ১৪ নম্বৰ প্ৰশ্নটো হৈছে অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি? উত্তৰ অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান হৈছে তিলক সোঁৱৰণী স্কুল আৰু এইখন গুৱাহাটীত অৱস্থিত। ১৫ নম্বৰ প্ৰশ্নটো হৈছে কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল? উত্তৰ কুশল কোঁৱৰক বৰপথাৰত ৰেল বগৰোৱাৰ অপৰাধত ফাঁচি দিয়া হৈছিল। ১৬ নম্বৰটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? 1948 চনৰ ২৬ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হৈছিল। ১৭ নম্বৰ প্ৰশ্নটো হৈছে অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়? উত্তৰ অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে 1947 চনৰ ৩ নৱেম্বৰত নামাংকিত হয়। ১৮ নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়? উত্তৰ 1960 চনৰ ২০ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ হয়। ইয়াৰ পাছতে দিছে তোমালোকৰ চমু উত্তৰৰ প্ৰশ্নসমূহ। ১ নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া লিটাৰেৰী ছ'চাইটিৰ বিষয়ে চমুকৈ লিখা। উত্তৰ কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা অসমীয়া ছাত্ৰসকল একত্ৰিত হৈ অসমীয়া ভাষা সাহিত্য উন্নয়নৰ অৰ্থে 1872 চনত অসমীয়া লিটাৰেৰী ছ'চাইটিৰ জন্ম দিয়ে। আৰম্ভণিতে অনুষ্ঠানটোক দেৱীচৰণ বৰুৱাই নেতৃত্ব দিছিল আৰু গুণগোবিন্দ ফুকনেও নেতৃত্ব দিছিল। এই অনুষ্ঠানটোৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা, কিন্তু ইয়াত ৰাজনৈতিক চিন্তাধাৰাৰো প্ৰকাশ ঘটিছিল।
এই সংগঠনটোৰ দুজন সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই ছ'চাইটিৰ তৰফৰ পৰা সেই সময়ত ভাইচৰয় লৰ্ড নৰ্থব্ৰুক এক স্মাৰক পত্ৰ অৰ্পণ কৰিছিল, য'ত তেওঁলোকে অসমৰ প্ৰাকৃতিক সম্পদ উন্নয়নৰ লগতে অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে দাবী উত্থাপন কৰিছিল। আৰু এই অনুষ্ঠানটো 1885 চনলৈ সক্ৰিয় অৱস্থাত আছিল। ইয়াৰ পাছতে আছে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটোত জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া। জোনাকী যুগৰ জাতীয়তাবাদী উত্তৰণৰ বিষয়ে আমি লিখিব লাগে। উত্তৰত লিখিবা 1888 চনত গঠন হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰকাশিত আলোচনীখনৰ নাম আছিল জোনাকী। এই জোনাকী আলোচনীখনে অসমত সাংস্কৃতিক আৰু সাহিত্যিক নৱজাগৰণৰ সূচনা ঘটাইছিল। ইয়াত প্ৰকাশিত কবিতা প্ৰবন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল। এই সময়ত ভালেমান প্ৰতিভাৱান সাহিত্যিকৰো জন্ম হৈছিল। ব্ৰিটিছসকলৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ, অসম সংগীত, বীণ বৰাগী, অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিভিন্ন ৰচনাই স্বদেশ প্ৰেমৰ ঢল বোৱাইছিল। ইয়াৰ পাছতে আছে 3 নম্বৰ প্ৰশ্নটো আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা। উত্তৰ 1893 চনত পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত আহোম সভা গঠন কৰা হৈছিল। আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন হৈছিল। 1910 চনত এই সভাক সদৌ অসম আহোম এছ'চিয়েশ্যন নাম দিয়া হয়। এই এছ'চিয়েশ্যনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল। দাবীটো হৈছে আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা। এই উদ্দেশ্যে 1930 আৰু 40 দশক দুটাত আহোম সভাই সক্ৰিয়ভাৱে দাবী তুলিছিল। ইয়াৰ পিছত এছ'চিয়েশ্যনত বিভাজিত হৈ ক্ৰমাৎ দুৰ্বল হৈ পৰে। ইয়াৰ পাছতে 4 নম্বৰ প্ৰশ্নটো হৈছে আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল? উত্তৰ আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ আছিল পইণ্ট ৱাইজত লিখিবা। 1 নম্বৰটো লিখিবা পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰিছিল। দ্বিতীয়তে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল। তৃতীয়তে বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। চতুৰ্থতে শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে আছাম এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল। আৰু এটা হৈছে 1920 চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী তুলিছিল। ইয়াৰ পাছতে 5 নম্বৰ প্ৰশ্নটো হৈছে অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা। উত্তৰ অসমত 1920 চনৰ পৰা 1922 চনৰ আৰম্ভ হোৱা অসহযোগ আন্দোলনত বহুকেইজন গণ্যমান্য ব্যক্তি আন্দোলনত নেতৃত্ব প্ৰদান কৰিছিল। অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদিয়ে। আন্দোলনত অংশগ্ৰহণ কৰা কেইগৰাকীমান যুৱ নেতা আছিল লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবা, বিমলাকান্ত বৰুৱা, কনকচন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা ইত্যাদি। অসমত অসহযোগ আন্দোলনত নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, কামিনী কুমাৰ চন্দ, বিষ্ণুৰাম মেধি আদি উকিলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পাছতে 6 নম্বৰ প্ৰশ্নটো চোৱা কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা। কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখিব কৈছে। উত্তৰ 1930 চনত প্ৰকাশ কৰা কানিংহাম চাৰ্কুলাৰে অসমত আইন অমান্য আন্দোলনৰ পৰিস্থিতি অধিক স্পৰ্শকাতৰ কৰি তুলিছিল। এই চাৰ্কুলাৰৰ মতে ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিবলগীয়া হৈছিল। ইয়াত এই বুলিও প্ৰকাশ কৰা হৈছিল যে দোষী সাব্যস্ত হোৱাসকল জৰিমনা দিব লাগিব আৰু এওঁলোকক ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত কৰা হ'ব।
গুৰুতৰ অপৰাধ সংঘটিত কৰাৰ ক্ষেত্ৰত তেওঁলোকক শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ কৰা হ'ব বুলিও প্ৰকাশ কৰা হয়। এই চাৰ্কুলাৰৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু বৃহৎ সংখ্যক ছাত্ৰই ইয়াৰ প্ৰতিবাদত আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটোত দিছে গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যাসমূহ সম্পৰ্কে চমুকৈ লিখা। স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই মুখামুখি হোৱা সমস্যাসমূহৰ বিষয়ে আমি লিখিব লাগে ইয়াত। বৰদলৈ মন্ত্ৰীসভাই কেনেকুৱা ধৰণৰ সমস্যাৰ মুখামুখি হৈছিল এই উত্তৰত মই লিখি দিছোঁ, তোমালোকে ভালদৰে চাই লিখি ল'বা। ইয়াৰ পাছতে 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহা। অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা। কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ইতিহাস লিখিব দিছে আমাক। মই উত্তৰত তোমালোকক দি দিছোঁ, তোমালোকে ইয়াৰ ইতিহাসটো ভালদৰে লিখি ল'বা। তাৰপিছতে 9 নম্বৰত দিছে অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা। অসম চিকিৎসা মহাবিদ্যালয়নো কেনেকৈ প্ৰতিষ্ঠা হৈছিলে, ক'ত হৈছিলে, এইসমূহ মই তোমালোকক দি দিছোঁ, তোমালোকে ভালদৰে লিখি ল'বা। ইয়াৰ পাছতে আছে আমাৰ দীঘল উত্তৰৰ প্ৰশ্নসমূহ। প্ৰথম প্ৰশ্নটো চাওঁ আহা। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। উত্তৰত লিখিবা 1836 চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল, যাৰ ফলত স্কুল, অফিচ কাছাৰী, আদালত সকলোতে বাংলা ভাষাৰে প্ৰচলন আছিল। কিন্তু স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এচাম শিক্ষিত লোকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত 1873 চনত অসমীয়া ভাষাক পুনৰ চৰকাৰে মান্যতা দিয়ে। তৎসত্ত্বেও বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত আক্ৰমণ 1880 পৰা 85 চনলৈকে চলিয়ে আছিল। বাংলা ভাষাৰ আগ্ৰাসন বিৰুদ্ধে আৰু অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে সেই সময়ৰ কলিকতাত থকা অসমীয়া ছাত্ৰসকলে পুনৰ সংগঠিত হোৱাৰ পৰিকল্পনা কৰিছিল। সেই উদ্দেশ্যেই 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা অৰ্থাৎ অ-ভা-ও-হা গঠিত হৈছিল। এই সভা গঠনত উদ্যোগ লোৱা ছাত্ৰসকল আছিল হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতি। এই সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নতমানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। তদুপৰি এই সভাই অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো হাতত লৈছিল। এই সভাৰ প্ৰচেষ্টাতে হেমচন্দ্ৰ বৰুৱাই হেমকোষ প্ৰকাশৰ কাম হাতত লৈছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভাই বুৰঞ্জী, সংস্কৃত, সাহিত্য আৰু ভাষা সম্পৰ্কে নিজৰ মাজতে বৌদ্ধিক আলোচনা অব্যাহত ৰাখিছিল আৰু অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ বাবে চেষ্টা চলাইছিল। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা। উত্তৰ অসম ছাত্ৰ সন্মিলন 1916 চনত গঠন হৈছিল। এইটো মনত ৰাখিবা। গুৱাহাটীত বহা ইয়াৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সন্মিলন প্ৰথম অৱস্থাত ৰাজনীতিৰ লগত জড়িত নাছিল যদিও পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। নেক্সট লিখিবা ছাত্ৰ সন্মিলনৰ মুখপত্ৰ আছিল মিলন। ইয়াত প্ৰকাশিত বিভিন্ন প্ৰবন্ধ লেখা আদিয়ে অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়ি দিয়াত যথেষ্ট অৱদান আগবঢ়াইছিল। ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, চিন্তাবিদ, ৰাজনীতিবিদ সকলে অংশগ্ৰহণ কৰি জ্ঞান সমৃদ্ধ আৰু জাতীয়তাবাদেৰে পুষ্ট বক্তৃতাৰে জনসাধাৰণক আকৰ্ষিত কৰিছিল। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটো দিছে ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। ৰায়ত সভাসমূহৰ উদ্দেশ্যনো কি আছিল আৰু তেওঁলোকৰ ভূমিকা কেনেকুৱা ধৰণৰ আছিল, আমি তাৰ বিষয়ে লিখিব লাগে।
সভাসমূহৰ উদ্দেশ্যসমূহ আছিল সভাৰ উদ্দেশ্যসমূহ আছিল ক নম্বৰটো হৈছে গ্ৰেজিং কৰ বন্ধ কৰা, দ্বিতীয়তে মাটিৰ খাজানা হ্ৰাস কৰা, তৃতীয়তে পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। ইয়াৰ পাছতে এই সভাৰ ভূমিকাসমূহ হৈছে ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। অৱশ্যে 1861 পৰা 1893 চনলৈ ভূমি ৰাজহৰ প্ৰতিবাদত কৃষকৰ দ্বাৰা উত্তৰ কামৰূপকে ধৰি অন্য ঠাইত হোৱা প্ৰতিবাদত ৰায়ত সভাই কোনো ভূমিকা লোৱা নাছিল। 1930 চনৰ পৰা 1934 চনৰ আইন আন্দোলনৰ সময়ত অসম কংগ্ৰেছ সমিতিৰ তত্বাৱধানত অসমত ৰায়ত সভাসমূহ পুনৰ সক্ৰিয় হৈ উঠিছিল। এইবিলাকৰ ভিতৰত নদুৱাৰ, ছয়দুৱাৰ, শিৱসাগৰ আৰু দৰঙৰ ৰায়ত সভাবোৰ। ইয়াৰ পাছৰ প্ৰশ্নটোত দিছে 4 নম্বৰ প্ৰশ্নটো যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্যসমূহ হৈছে 1 নম্বৰতে ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰা, দ্বিতীয়তে চৰকাৰৰ উদ্দেশ্য নীতি জনসাধাৰণক বুজোৱা, তৃতীয়তে জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা। আৰু এই সভাৰ কাৰ্যাৱলীসমূহ হ'ল প্ৰথমে 1886 চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। 1892 পৰা 93 চনৰ সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিল। 1893 চনৰ সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰি অসমত কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিবলৈ অনুৰোধ কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।